পরম পূজ্য মাতৃদেবী গঙ্গার তীরত উপবিষ্ট মহান মহন্তম রূপে খ্যাত ওজনে রেখি সমস্ত লৈ মোর শ্রদ্ধালু সেবা নিবেদিল হে রেখি সমস্ত মোর মঙ্গলের কথা চিন্তা করি আপনা হোক মহন্ত গুণে ভুকি আহি মুখ নানা দিহা পরামর্শ আগবঢ়ালে হে ঋষি সমস্ত মই কৰজোৰে কৰিছো অনুনয় মোৰ প্ৰতি থকা ব্ৰহ্ম নকৰিব নিজ কৰ্মগুণে লভিলো মই ব্ৰহ্মভাৱ সেয়ে হিৰে ধৰি মুনিৰ বচন লীন হব খোজো মই কৃষ্ণৰ নামত কয়ো কৃষ্ণ কথা লইলো হবতে হৰণ এই মানুহ আশীৰ্বাদ দিয়া হে ঋষি লোক নিজ কৰ্মগুণে জন্ম মূৰ জয়তে তৈতে হওক হে ঋষি কৰ্ম আপোনালোকৰ বিধান তপ জপ ধ্যান অথবা তীৰ্থস্থান একোৱে মোৰ মনপুত নহল তাৰ বাবে সিয়মিব মোক জীৱনৰ এই অন্তিম বেলিকাত বিচাৰিছো কেৱল কৃষ্ণৰ পদযুগল শৰণ কেৱল কৃষ্ণৰ চৰণ অন্তৰৰ সাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা বলে প্ৰাণ হৰি 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 তোমাৰ চৰণ নামে ঘোষোজখ মান কৰে সংসাৰত ভকত সকলে প্ৰাণ হৰি 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 ৰাজন এই মায়াময় অনিত্য সংসাৰৰ মায়া ভেদ কৰি ভাগৱতত শৰণ লোৱা প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব সুবৰ্ণ ভৃংগাৰে পখালিলা ভৰি পাদুত কলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহাৰে পূজিলা পৃথিৱী নাথে ও চৰণত ধৰি গুণিলন্ত তুতি মিনতি অনেক ভাৱে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা মুদিৰ পাৱে আহক আহক মণিবৰ আহক 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 মণিবৰ আহক আহক মণিবৰ এই আসন গ্ৰহণ কৰক হে চিৰপূজ্য ভাগৱত অধিকাৰী অন্তকালত দেৱৰো দুৰ্লভ আপোনাৰ দৰ্শনে
ধন্য হল মোৰ জীৱন। মণিবৰ, আপোনাৰ আলাপৰে মই যে মুক্তি পাম সেয়া নিশ্চিত। মোৰ শতপতি অপৰাধ মাৰ্জনা কৰি এই অধমৰ সেৱা গ্ৰহণ কৰক। কল্যাণমস্তু। উঠা ৰাজন, তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট আমি। সোধা, কি জানিব বিচাৰা আমাৰ পৰা? তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ ইয়াৰ উত্তৰ দিম। ৰাজন, এতিয়া তুমিও আসন গ্ৰহণ কৰা। ভাল মণিবৰ। আমি কি কৰ্ম কৰিব লাগে, কি কথা শুনিব লাগে, কাক স্মৰণ কৰিব লাগে, কোন দেৱতাক ভজিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয়? ৰাজন, মণিবৰ, তুমি যি প্ৰশ্ন কৰিছা এই প্ৰশ্ন মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেইটো সত্য নহয়। কেৱল নাৰায়ণ হে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হয় মুখৰিত, সেইদৰে কৃষ্ণক ভকতি কৰিলে সকলো সন্তুষ্ট হয়। একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয়। মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সবাতোকৈ শ্ৰেষ্ঠ। হৰি বিমুখোৱাজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনৰ বাবে একচিত্তে কৃষ্ণ গুণ, নাম কীৰ্তন আৰু তেওঁৰ পাদ পদ্ম স্মৰণ শ্ৰৱণেই জীৱন জন্মৰ সফল। মুখত ৰাম নাম, সকলো সময়তে হৰি কথাত যাৰ প্ৰেম, তেৱেই মহা ভাগৱত। গুৰুদেৱ, ৰাজন, মায়া মোহত আবদ্ধ থাকি মনুষ্যই কিদৰে মুক্তি পাব পাৰে? ভক্তনো কোন আৰু ভক্তি কেনেকৈ উদয় হয়? ৰাজন, যিজনে দুৰ্লভ মনুষ্য জীৱন পাই মায়া ছেদ কৰিব নোৱাৰে, আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখতে নিমগ্ন থাকে, তেওঁৱে অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত। ভক্ত চাৰিবিধ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে আৰু সেয়ে ভক্তি। গুৰুদেৱ, ৰাজন, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছো, কিন্তু কি উপায়েৰে চিত্ত সিদ্ধি কৰিব পাৰি? এই দুৰ্ঘৰ কলিকালত মনুষ্যৰ কি গতি হব? যিহেতু পাপ নষ্ট নহলে ধৰ্মত মতি নহয়, তেন্তে কলিত লোক তৰিব কেনেকৈ? কোনটো ধৰ্ম, কোনটো অধৰ্ম? কলিত ঈশ্বৰৰ গতি কি? গুৰুদেৱ, ৰাজন, মোৰ চিত্ত অথিৰ হৈ গৈছে। মোৰ মনৰ সংশয় আঁতৰ হবৰ বাবে সকলো কওক গুৰুদেৱ। ৰাজন, কলিত অধৰ্মই ভৰি পৰিব আৰু সহজেই ধৰ্মৰ 3 চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব। অনাচাৰী
লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতিয়ে ভকতিৰ কথা নুশুনিব। শূদ্ৰ কৈৱৰ্তই মহাহৰিক ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। তিৰোতাই নিঃস্বামীক এৰি পৰপুৰুষক স্বামীবৰণ কৰিব। পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্ন্যাসীসকল মহা ধনলোভী হ'ব। পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে পিতৃ মাতৃকো ত্যাগ কৰিব। এনে ধৰণৰ কলংকই মনুষ্যক আৱৰি ধৰিব। ৰাজন, এই কলিত তৰিবৰ বাবে এক কৃষ্ণ দেৱীনে অন্য উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, মহাহৰিয়ে তাতেই পুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে নাৰায়ণ। সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতে বিদ্যমান। হে গুৰুদেৱ, ৰাজন, গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা, ভগৱানৰ ৰূপ তেন্তে কেনেকৈ বিৰাজ কৰিব? ৰাজন, গুৰুদেৱ, শৰীৰত হীৰা, পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাৰী আছে। এই তিনি নাৰীৰ য'ত মিলন হৈছে সেই হ'ল তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। গুৰুদেৱ, ৰাজন, ইন্দ্ৰবিলাকৰ কিবা ৰূপ আছে নেকি? শুনা ৰাজন, বাহুৰ সমষ্টিয়েই দেৱগণ, কৰ্ণদয় দহুদিশ, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভ্ৰুযুগল ব্ৰহ্মপদ, দন্তই যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ। দেহতে বিশ্বৰ আকাৰ আছে। হে গুৰুজন, ৰাজন, আপোনাৰ সান্নিধ্যত মোৰ মনৰ মল দূৰ হৈ মোক অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপতে মোৰ হৃদয়ত ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ পালে। হে গুৰু, ৰাজন, এতিয়া মহাভাগৱতৰ দ্বাদশ স্কন্ধ মহাজ্ঞান আমাক কৰক প্ৰদান, যাতে ঈশ্বৰ কৃষ্ণৰ পূৰ্ণ ভগৱত ৰূপৰ সাক্ষাৎ লাভ কৰিব পাৰোঁ। জ্ঞানং পৰম গুহ্যং মে যদ বিজ্ঞান সমন্বিতম সরহস্যং তদঙ্গংশ গৃহান গদিতং ময়া যবনাহং যথা ভাবু যদ রূপ গুণ কর্মক তথৈ তত্ত্ব বিজ্ঞানমস্ত তে সদনু গ্রহাৎ। মুখে ভাগৱত পৰীক্ষিতে পাইলা, প্ৰীতিক্ষণে মহাৰাজে আত্মজ্ঞান বিলা। শ্ৰৱণ মাত্ৰকে যাৰ পুণ্য লাভ সেই ভাগৱত পদ জ্ঞানী জনে নয়।
গুরুদেব এবে ভাগবত মূরতি শুনা তুমি গুরুদেব প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয় তৃতীয় চতুর্থে যার হুয়ে উরুদয় নাভি দেখ পঞ্চমে হস্তখে বক্ষস্থল সপ্তমে অষ্টমে কর কমল যুগল কণ্ঠ দেখে নবম দশমে যার তুন্দ একাদশে ললাট দ্বাদশে ভৈল মুন্ড হেন ভাগবত মূরতি মনোহর তমাল সদৃশ বর্ণ শ্যাম কলে বর হে রাজন গুরুদেব মহাভাগৱতৰ এই সকলো ব্ৰহ্ম জ্ঞান তোমাক প্ৰদানিলো এই জ্ঞানৰ বলত তুমি উতৰিলা আৰু ময়ো ধন্য হলো আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰাই মনুষ্যৰ মুক্তিৰ পথ সুগম হল গুরুদেব ৰাজন আপনার আপনার কৃপাতে গুরুদেব মোর অজ্ঞান আতরে জ্ঞান দিস্থ হলো এবে আপনার শ্রী শরৎ মোর ধন্যবাদ প্রণাম উঠা ৰাজন গুরুদেব এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদিষ্ঠিত কৰা শৰীৰ নিশ্চল মন স্থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব আমিও এবে ঋষিগণৰ সহিতে বিদায়হে মাতিম গুরুদেব ওম নমো ভগবতে বাসুদেবায়